আজি 25/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাগদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক শালীন চক্ষু প্ৰদান কৰিবলৈ। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, সেয়েহে এই দুচকু কেতিয়াও আসুৰিক হোৱা উচিত নহয়। প্ৰশ্ন: তোমালোকে বেহদৰ সন্ন্যাসীসকলক পিতাই কোনটো শ্ৰীমত দিছে? উত্তৰ: পিতাৰ শ্ৰীমত হ'ল, তোমালোকে নৰক আৰু নৰকবাসীসকলৰ পৰা বুদ্ধিযোগ আঁতৰাই স্বৰ্গক স্মৰণ কৰিব লাগে। গৃহস্থালীত থাকি নৰকক বুদ্ধিৰে ত্যাগ কৰা। নৰক হৈছে পুৰণি সৃষ্টি। তোমালোকে বুদ্ধিৰে পুৰণি সৃষ্টিক পাহৰিব লাগে। এনেকুৱা নহয় যে হ্ৰদৰ ঘৰক ত্যাগ কৰি অন্য ঠাইলৈ গুচি যাব লাগে। তোমালোকৰ হৈছে বেহদৰ অৰ্থাৎ গোটেই পুৰণি সৃষ্টিৰ বৈৰাগ্য। এতিয়া তোমালোকৰ বানপ্ৰস্থ অৱস্থা, সকলো এৰি ঘৰলৈ যাব লাগে। ওম শান্তি। শিৱ ভগৱান উবাচ: ভগৱানে কয়, আন কাৰো নাম লোৱা নাই। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ নামো লোৱা নাই। পতিত পাৱন হৈছে সেইজন পিতা, তেন্তে নিশ্চয় তেওঁ পতিতসকলক পাৱন কৰি তুলিবলৈ ইয়ালৈ আহিব। পাৱন কৰি তোলাৰ উপায়ো ইয়াতেই শুনায়। শিৱ ভগৱান উবাচ: শ্ৰীকৃষ্ণ ভগৱান উবাচ: নহয়, এইটোতো নিশ্চয় বুজোৱা উচিত, যিহেতু বেজ লগোৱা আছে। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ সকলো ৰহস্য এই বেজত দেখুওৱা হৈছে। এয়া কোনো সাধাৰণ বেজ নহয়, ইংগিতৰ কথা। তোমালোক সকলো পুৰুষাৰ্থ ক্ৰমানুসৰি আস্তিক হোৱা। ক্ৰমানুসৰি বুলি নিশ্চয় কোৱা হ'ব। বহুত আছে যিসকলে ৰচয়িতা আৰু ৰচনাৰ জ্ঞানো বুজাব নোৱাৰে। তেন্তে শতপ্ৰধান বুদ্ধিৰ বুলি জানো কোৱা হ'ব? শতপ্ৰধান বুদ্ধি আকৌ ৰজ্জু বুদ্ধি, তমো বুদ্ধিও আছে। যিয়ে যেনেকৈ বুজি পায় তেনেকুৱা উপাধি পায়। এয়া হ'ল শতপ্ৰধান বুদ্ধি, এয়া হ'ল ৰজ্জু বুদ্ধি। কিন্তু তেনেকৈ নকয়, জানোচা, অন্তৰ দোষী হৈ যায়। ক্ৰমানুসৰিতো হয়েই, অতি উত্তমৰ মূল্যও বহুত ভাল হয়। এতিয়া তোমালোকে সঁচা সদ্গুৰু পাইছা। এতিয়া তোমালোক সন্তানসকলে জানা, যিহেতু সদ্গুৰু পাইছা, তেওঁ তোমালোকক একেবাৰে সৎ কৰি তোলে। সৎ হ'ল দেৱী দেৱতাসকল, যিসকল পাছত বামমাৰ্গত অসত্য হৈ যায়। সত্য যুগত কেৱল তোমালোক দেৱী দেৱতাসকল থাকা, আন কোনো নাথাকে। কোনোতো এনেকুৱা আছে যিসকলে কয় যে এনেকুৱা কেনেকৈ হ'ব পাৰে, জ্ঞান নাই নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি নাস্তিকৰ পৰা আস্তিক হৈছোঁ। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান এতিয়া তোমালোকে সঠিককৈ জানিছা। নাম-ৰূপৰ পৰা উপৰাম বস্তু আকৌ দেখিবলৈ পোৱা নাযায়। আকাশ শূন্য, তথাপিও অনুভৱ কৰা হয় নহয় যে সেয়া আকাশ। এয়াও জ্ঞান। সকলো নিৰ্ভৰ কৰে বুদ্ধিৰ ওপৰত। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান একমাত্ৰ পিতাই দিয়ে। এইটোও লিখিব লাগে, ইয়াত ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান পোৱা যায়। এনেকুৱা বহুত শ্লোগান আছে। দিনে প্ৰতিদিনে নতুন নতুন সাৰুৱা কথা, নতুন নতুন শ্লোগান ওলাই থাকে। আস্তিক হ'বলৈ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নিশ্চয় লাগে। তেতিয়া নাস্তিকবোধ নাইকিয়া হৈ যায়। তোমালোক আস্তিক হৈ বিশ্বৰ মালিক হৈ যোৱা। ইয়াত তোমালোক হৈছা আস্তিক। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানিবতো মনুষ্যই লাগে, জন্তুৱেতো নাজানিব। মনুষ্যই বহুত উচ্চ, মনুষ্যই বহুত নীচ হয়। এই সময়ত কোনো মনুষ্য মাত্ৰেই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাজানে। বুদ্ধিত একেবাৰে গড্ৰেজৰ তলা লাগি আছে। তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা যে আমি পিতাৰ ওচৰলৈ বিশ্বৰ মালিক হ'ব আহিছোঁ। তোমালোক 100% পবিত্ৰতাত থাকা। পবিত্ৰতাও আছে, শান্তিও আছে, সমৃদ্ধিও আছে। আশীৰ্বাদ দিয়ে নহয়। কিন্তু এয়া হৈছে ভক্তি মাৰ্গৰ কথা। এই লক্ষ্মীনাৰায়ণটো তোমালোকে পঢ়াৰ দ্বাৰা হোৱা। পঢ়ি উঠি সকলোকে পঢ়াবও লাগে।
বিদ্যালয়লৈ কুমাৰ কুমাৰীসকল পঢ়িবলৈ যায়। একেলগে থাকিলে আকৌ বহুত নষ্ট হৈও যায়, কিয়নো দৃষ্টি আসুৰিক হয় নহয়। আসুৰিক দৃষ্টি হোৱাৰ কাৰণে পৰ্দা আঁৰি লয়। তাততো বিকাৰী দৃষ্টি নাথাকেই, সেয়েহে উৰণি লোৱাৰো প্ৰয়োজন নহয়। এই লক্ষ্মীনাৰায়ণক কেতিয়াবা পৰ্দা আঁৰি লোৱা দেখিছানে? তাততো কেতিয়াও এনেকুৱা চি চি খেয়ালো নাহে। ইয়াততো হয়েই ৰাৱণ ৰাজ্য। এই চকুজুৰি বৰ চৈতান। পিতা আহি জ্ঞানৰ চক্ষু প্ৰদান কৰে। আত্মাইহে সকলো শুনে, কথা কয়, সকলো আত্মাই কৰে। তোমালোক আত্মা এতিয়া শুধৰণি হৈ আছা। আত্মাই পতিত হৈ পাপ আত্মা হৈ গৈছিল। পাপ আত্মা তেওঁলোকক কয়, যাৰ দৃষ্টি আসুৰি। সেই আসুৰি দৃষ্টিটো পিতাৰ বাহিৰে আন কোনেও শুধৰাব নোৱাৰে। জ্ঞানৰ শালীন চকু একমাত্ৰ পিতাইহে দিয়ে। এই জ্ঞানো তোমালোকে জানা। শাস্ত্ৰবোৰত জানো এই জ্ঞান আছে? পিতাই কয়, এই বেদ, শাস্ত্ৰ, উপনিষদ আদি সকলো ভক্তিমাৰ্গ। জপ তপ তীৰ্থ আদি যিয়েই নকৰক, মোক কোনেও নাপায়। এয়া হ'ল ভক্তি, যি আধাকল্প ধৰি চলে। এতিয়া তোমালোক সন্তানসকলে এইটো বাৰ্তা সকলোকে দিব লাগে, আহক, তেতিয়া আমি আপোনালোকক ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনাম। পৰমপিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত শুনাম। মনুষ্য মাত্ৰেইটো একেবাৰেই নাজানে। এইটো হ'ল মুখ্য কথা। আহক ভাতৃভগ্নীসকল, আহি ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনক। পাঠ পঢ়ক, যাৰ দ্বাৰা আপোনালোক এনেকুৱা হ'বগৈ। এই জ্ঞান পালে আৰু সৃষ্টি চক্ৰক বুজিলে আপোনালোক এনেকুৱা চক্ৰৱৰ্তী সত্যযুগৰ মহাৰজা আৰু মহাৰাণী হ'ব পাৰিব। এই লক্ষ্মীনাৰায়ণো এই পঢ়াৰ দ্বাৰাই হৈছে। তোমালোকো পঢ়াৰ দ্বাৰা হৈ আছা। এই পুৰুষোত্তম সংগম যুগৰ বহুত প্ৰভাৱ আছে। পিতা আহেও ভাৰতলৈ, অন্য কোনো খণ্ডলৈ কিয় আহিব? পিতা হ'ল অবিনাশী চাৰজন, সেয়েহে নিশ্চয় আহিবও তালৈকে, যি ভূমি সদায় বৰ্তি থাকে। যিখন ধৰণীত ভগৱানৰ পদাৰ্পণ হ'ল, সেই ধৰণী কেতিয়াও বিনাশ হ'ব নোৱাৰে। এই ভাৰততো দেৱতাসকলৰ বাবে থাকি যায়, কেৱল ইয়াৰ পৰিৱৰ্তন হয়। বাকী ভাৰতটো হৈছে সত্যখণ্ড, অসত্যখণ্ডও ভাৰতেই হয়। ভাৰতৰেই আদিৰ পৰা অন্তলৈকে ভূমিকা আছে, অন্য কোনো খণ্ডক এনেকৈ কোৱা নহয়। সত্য অথবা ট্ৰুথ ভগৱানেহে আহি সত্যখণ্ড স্থাপনা কৰে, আকৌ অসত্যখণ্ড ৰাৱণে স্থাপনা কৰে। পাছলৈ কণমানো সত্য নাথাকে, সেয়েহে গুৰু সঁচা পোৱা নাযায়। সেইসকল সন্ন্যাসী, তেওঁলোকৰ অনুগামীসকল হৈছে গৃহস্থী, তেন্তে তেওঁলোকক অনুগামী বুলি কেনেকৈ ক'বা? এতিয়াতো পিতাই স্বয়ং কয়, সন্তানসকল পবিত্ৰ হোৱা আৰু দৈৱী গুণ ধাৰণ কৰা। তোমালোক এতিয়া দেৱতা হ'ব লাগে। সন্ন্যাসীসকল জানো সম্পূৰ্ণ নিৰ্বিকাৰী হয়? বাৰে বাৰে বিকাৰীসকলৰ তাতেই জন্ম লয়। কোনোবা বাল ব্ৰহ্মচাৰীও থাকে, এনেকুৱাতো বহুত আছে। বিদেশতো বহুত আছে। আকৌ যেতিয়া বৃদ্ধ হয়, তেতিয়া চম্ভালিবৰ বাবে বিবাহ পাশত আবদ্ধ হয়। আকৌ তেওঁৰ অৰ্থাৎ পত্নীৰ কাৰণে ধন সম্পদ এৰি থৈ যায়। বাকী ধন দান পুণ্য কৰি যায়। ইয়াততো তেওঁলোকৰ সন্তানসকলৰ প্ৰতি বহুত মমত্ব থাকে। ৬০ বছৰৰ পাছত সন্তানসকলক হস্তান্তৰ কৰে আৰু নিৰীক্ষণ কৰি থাকে, চাওঁচোন মোৰ পাছত সঠিককৈ চলাইছেনে নাই। কিন্তু আজিকালিৰ সন্তানসকলেতো কয়, পিতা বানপ্ৰস্থি হ'ল, ভালেই হ'ল, চাবিকাঠি পাই গ'লোঁ। জীৱনতে সকলো উপাৰ্জন নষ্ট কৰি দিয়ে। তেতিয়া আকৌ পিতাককো ক'বলৈ ধৰে যে ইয়াৰ পৰা ওলাই যোৱা। পিতাই বুজায়, প্ৰদৰ্শনীত তোমালোকে এইটো লিখি দিয়া যে ভাতৃ-ভগ্নীসকল ইয়ালৈ আহি ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনক। এই সৃষ্টি চক্ৰৰ জ্ঞান প্ৰাপ্ত কৰিলে আপোনালোক চক্ৰৱৰ্তী দেৱী দেৱতা বিশ্বৰ মহাৰজা মহাৰাণী হৈ যাব। এয়া বাবাই সন্তানসকলক নিৰ্দেশ দিয়ে। এতিয়া পিতাই কয়,
এইটো হৈছে বহুত জন্মৰ অন্তিম জন্ম। মই এওঁৰ শৰীৰতেই প্ৰৱেশ কৰোঁ। ব্ৰহ্মাৰ সন্মুখত আছে বিষ্ণু। বিষ্ণুক 4খন হাত কিয় দিয়ে? 2খন পুৰুষৰ 2খন নাৰীৰ। ইয়াত জানো 4খন হাত থকা মনুষ্য থাকে? এয়া হৈছে বুজাবৰ কাৰণে। বিষ্ণু অৰ্থাৎ লক্ষ্মীনাৰায়ণ ব্ৰহ্মাকো দেখুৱাই 2খন হাত ব্ৰহ্মাৰ, 2খন হাত সৰস্বতীৰ। দুয়ো বেহদৰ সন্ন্যাসী হৈ গ'ল। এনেকুৱা নহয় সন্ন্যাস লৈ আকৌ আন ঠাইলৈ গুচি যাব লাগে। নহয়, পিতাই কয় গৃহস্থালীত থাকি নৰকৰ বুদ্ধিৰে ত্যাগ কৰা। নৰকক পাহৰি স্বৰ্গক বুদ্ধিৰে স্মৰণ কৰিব লাগে। নৰক আৰু নৰকবাসীৰ পৰা বুদ্ধিযোগ আঁতৰাই স্বৰ্গবাসী দেৱতাসকলৰ সৈতে লগোৱা। যিসকলে পঢ়ে তেওঁলোকৰ বুদ্ধিত থাকে যে আমি উত্তীৰ্ণ হ'ম, তাৰ পাছত এনেকুৱা হ'মগৈ। আগতে যেতিয়া বানপ্ৰস্থ অৱস্থা হৈছিল তেতিয়া গুৰুৰ ওচৰলৈ গৈছিল। পিতাই কয় ময়ো এওঁৰ বানপ্ৰস্থ অৱস্থাতেই প্ৰৱেশ কৰোঁ, যি বহুত জন্মৰ অন্তিম জন্মত থাকে। ভগৱান উবাচ মই বহুত জন্মৰ অন্তিমৰ জন্মতহে প্ৰৱেশ কৰোঁ। যিয়ে আৰম্ভণিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিছে তেওঁৰ শৰীৰতেই প্ৰৱেশ কৰোঁ, কিয়নো তেওঁৱেই প্ৰথম নম্বৰত যাব লাগে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা, দুয়োৰে 4খন হাত দেখুৱায়। হিচাপো আছে ব্ৰহ্মা সৰস্বতীয়েই লক্ষ্মীনাৰায়ণ, আকৌ লক্ষ্মীনাৰায়ণেই ব্ৰহ্মা সৰস্বতী হয়। সেয়েহে তোমালোক সন্তানসকলে তৎক্ষণাৎ এই হিচাপ শুনোৱা। বিষ্ণু অৰ্থাৎ লক্ষ্মীনাৰায়ণ 84 জন্ম লৈ লৈ আকৌ আহি সাধাৰণ এই ব্ৰহ্মা সৰস্বতী হয়। এওঁৰ নামো পাছত বাবাই ব্ৰহ্মা ৰাখিছে। নহ'লেনো ব্ৰহ্মাৰ পিতা কোন? নিশ্চয় শিৱ বাবা বুলিয়ে ক'ব। কেনেকৈ ৰচিলে? তুলি ল'লে। পিতাই কয় মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, গতিকে লিখিব লাগে শিৱ ভগৱান উবাচ মই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ, যিয়ে নিজৰ জন্ম নাজানে। বহুত জন্মৰ অন্তিম জন্মৰো অন্তত প্ৰৱেশ কৰোঁ। সেয়াও যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া আহোঁ। আৰু যেতিয়া সৃষ্টি পুৰণি পতীত হৈ যায় তেতিয়া মই আহোঁ কিমান সহজকৈ শুনাই। আগতে 60 বছৰ বয়সত গুৰুৰ শৰণ লৈছিল, এতিয়াতো জন্মতেই গুৰুৰ শৰণাগত কৰি দিয়ে। এইটো এই খ্ৰীষ্টানসকলৰ পৰা শিকিছে। হেৰৌ সৰুকালতে গুৰুৰ শৰণাগত কৰাৰ কি দৰকাৰ? এনেকৈ ভাবে সৰুকালতে মৃত্যু হ'লে সদ্গতি লাভ কৰিব। পিতাই বুজায় ইয়াততো কাৰো সদ্গতি হ'ব নোৱাৰে। এতিয়া পিতাই তোমালোকক কিমান সহজকৈ বুজায় আৰু শ্ৰেষ্ঠ কৰি তোলে। ভক্তিততো তোমালোকে চিৰি নামি আহিছা। ৰাৱণ ৰাজ্য নহয় জানো? বিকাৰী সৃষ্টিৰ আৰম্ভ হয়। গুৰুৰ শৰণটো সকলোৱে লৈছে। এওঁ নিজেও কয় মই বহুত গুৰুৰ শৰণ লৈছোঁ। ভগৱান যিয়ে সকলোৰে সদ্গতি কৰে তেওঁ নাজানেই ভক্তিৰো বহুত কাঢ়া শিকলি হৈ গৈছে। শিকলি কিছুমান মোটা, কিছুমান পাতল। কোনো গধুৰ বস্তু উঠাবলগীয়া হ'লে কিমান মোটা শিকলিৰে বান্ধি উঠোৱা হয়। এই ক্ষেত্ৰতো তেনেকুৱা কোনোৱেতো তৎক্ষণাৎ আহি তোমালোকৰ কথা শুনিব, ভালদৰে পঢ়িব। কোনোবাই বুজিয়েই নাপায়, ক্ৰমানুসৰি মালাৰ মণি হয়। মনুষ্যই ভক্তি মাৰ্গত মালা জপে, জ্ঞান একোৱেই নাই। গুৰুৱে ক'লে মালা জপি থকা, বাছ ৰাম ৰাম বুলি উচ্চাৰণ কৰিবলৈ লাগি যায়। যেন বাদ্যহে বাজে, আৱাজ বৰ মধুৰ, বছ বাকী একোৱেই নাজানে। ৰাম কাক কোৱা হয়, শ্ৰীকৃষ্ণ কাক কোৱা হয়, কেতিয়া আহে একোৱেই নাজানে। শ্ৰীকৃষ্ণকো দাপৰত লৈ গ'ল। এয়া কোনে শিকালে? গুৰুসকল। শ্ৰীকৃষ্ণ যদি দাপৰত আহিল তেনেহ'লেতো তাৰ পাছত কলিযুগ আহি গ'ল, তমোপ্ৰধান হৈ গ'লা। পিতাই কয় মই সংগমতহে আহি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলোঁ। তোমালোকতো কিমান অন্ধশ্ৰদ্ধা হৈ গৈছা। পিতাই বুজায় যিসকল কাঁইটৰ পৰা ফুল হওঁতা হ'ব তেওঁলোক তৎক্ষণাৎ বুজি যাব, ক'ব এয়াতো একেবাৰে সত্য কথা।
কোনো লোকে ভালদৰে বুজি পায়, সেয়েহে তোমালোকক কয় যে আপোনালোকে বৰ ভালকৈ বুজায়। 84 জন্মৰ কাহিনীও যথাযথ। জ্ঞান সাগৰতো হৈছে একমাত্ৰ পিতা, যিয়ে আহি তোমালোকক পূৰা জ্ঞান দিয়ে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, সদ্গুৰু পিতাৰ স্মৃতিৰে বুদ্ধি শতপ্ৰধান কৰিব লাগে, সৎ হ'ব লাগে, আস্তিক হৈ আস্তিক কৰি তোলাৰ সেৱা কৰিব লাগে। 2 নম্বৰ, এতিয়া বানপ্ৰস্থ অৱস্থা, সেয়েহে বেশধৰ সন্ন্যাসী হৈ সকলোৰে পৰা বুদ্ধিযোগ আঁতৰাব লাগে, পাৱন হ'ব লাগে আৰু দৈবী গুণ ধাৰণ কৰিব লাগে। বৰদান, দেহ আৰু দেহৰ জগতৰ স্মৃতিৰ পৰা উপৰাম হৈ থাকোঁতা সকলো বন্ধনৰ পৰা মুক্ত পৰিস্থ হোৱা। দেহ আৰু দেহৰ জগতৰ স্মৃতিৰ পৰা উপৰাম হৈ থাকোঁতা সকলো বন্ধনৰ পৰা মুক্ত পৰিস্থ হোৱা। যিসকলৰ কোনো দেহ আৰু দেহধাৰীৰ সৈতে সম্বন্ধ অৰ্থাৎ মনৰ আসক্তি নাই, তেওঁলোকেই ফৰিস্তা। ফৰিস্তাৰ ভৰি সদায় ধৰণীৰ ওপৰ পৰা উচ্চত থাকে। ধৰণীৰ পৰা উচ্চত অৰ্থাৎ দেহবোধৰ স্মৃতিৰ পৰা ঊৰ্ধ্বত। যিসকল দেহ আৰু দেহৰ জগতৰ স্মৃতিৰ পৰা ঊৰ্ধ্বত থাকে, তেওঁলোকে সকলো বন্ধনৰ পৰা মুক্ত পৰিস্থ হয়। এনেকুৱা ফৰিস্তাইহে ডবল লাইট স্থিতিৰ অনুভৱ কৰে। শ্লোগান, বাণীৰ লগতে চলন আৰু চেহেৰাত পিতাৰ সমান গুণ দৃষ্টিগোচৰ হওক, তেতিয়া প্ৰত্যক্ষতা হ'ব। বাণীৰ লগতে চলন আৰু চেহেৰাত পিতাৰ সমান গুণ দৃষ্টিগোচৰ হওক, তেতিয়া প্ৰত্যক্ষতা হ'ব। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত, প্ৰতিটো সংকল্প প্ৰতিষাৰ বাণী বিশেষত্বপূৰ্ণ হওক, সদায় সৰল স্বভাৱ, সৰল বাণী, সৰলতা সম্পন্ন কৰ্ম হওক, এনেকুৱা সৰল স্বৰূপৰ হৈ থকা, সদায় এজনৰ মতত এজনৰ সৈতে সৰ্ব সম্বন্ধ, এজনৰ পৰা সৰ্বপ্ৰাপ্তি, এনেকৈ এজনৰ দ্বাৰা সদায় একৰগ হৈ থকাৰ অভ্যাস সহজ হৈ যাওক। সদায় আনন্দিত হৈ থকা, আনন্দৰূপী সম্পদ বিলাই দিয়া, আনন্দৰ লহৰ সকলোৰে মাজত বিয়পাই দিয়া, এয়াই সঁচা সেৱা। ওম শান্তি।